আমিনুলৰ বাকযুদ্ধ শিলাদিত্যদেৱে এবাৰ আমিনুলক উত্তৰ দি কৈছে আৰু বিশেষকৈ দাড়িৰ প্ৰসংগত উত্তৰ দি কৈছে যে মুছ ৰাখক ভাৰতীয় লাগিব কাৰণ মুছ নৰখাকৈ আমিনুলৰ যি দাড়ি আছে সেই দাড়িখিনি ঔৰংগজেবৰ লগত তুলনা কৰিছে আৰু এবাৰ তুংগত উঠিছে বাকযুদ্ধ শিলাদিত্যদেৱ আৰু আমিনুলক উত্তৰ দি শিলাদিত্যদেৱৰ মন্তব্য তুংগত আমিনুল শিলাদিত্যৰ বাকযুদ্ধ দাড়ি প্ৰসংগত আমিনুলক উত্তৰ শিলাদিত্যৰ দাড়ি প্ৰসংগত বাকযুদ্ধ তুংগত উঠিছে আমিনুল শিলাদিত্যৰ মুছ ৰাখক ভাৰতীয় যেন লাগিব এয়া মন্তব্য আমিনুলক কটাক্ষ কৰি শিলাদিত্যদেৱ দাড়িৰ লগতে মুছ ৰাখক ভাৰতীয় যেন লাগিব বুলি মন্তব্য কৰিছে আমিনুলৰ দাড়ি ঔৰংগজেবৰ নিচিনা শিলাদিত্যৰ মন্তব্য যে মুছ নথকা আমিনুলৰ দাড়ি ঔৰংগজেবৰ নিচিনা সেই দাড়ি হিন্দু ধৰ্মৰ মানুহে নাৰাখে হিন্দু ধৰ্মৰ মানুহে তেনে দাড়ি নাৰাখে বুলি আমিনুলক কটাক্ষ শিলাদিত্যদেৱৰ দাড়িত যেতিয়া ব্লেড লগাব সেই দাড়ি মৌলবাদী হৈ যায় মৌলবাদী হৈ যায় বুলি কৈছে যেতিয়া ব্লেড লগোৱা হয় দাড়ি মৌলবাদীৰ চেহেৰা এটা ওলাই আহে দাড়ি প্ৰসংগত আমিনুলক তুলা দিছে আমিনুল ইছলামৰ মন্তব্যক কৈছে যে মৌলবাদীৰ চেহেৰা আহে বিনা মুছত আমিনুলক শিখণ্ডিৰ নিচিনা লাগে শিলাদিত্যৰ আমিনুলক কটাক্ষ যে মুছ নথকাকৈ আমিনুলক শিখণ্ডিৰ যেন লাগে আৰু যেতিয়া সেই দাড়িত ব্লেড লগোৱা হয় সেই দাড়ি মৌলবাদীৰ হৈ যায় বুলি মন্তব্য কৰিছে শিলাদিত্যদেৱে আৰু কটাক্ষ আমিনুল ইছলামক যে যি দাড়ি প্ৰসংগত তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল যে নৰেন্দ্ৰ মোদীয়েও দাড়ি ৰাখে বা বাবা ৰামদেৱেও দাড়ি ৰাখে তেওঁলোকক শিলাদিত্যই হিন্দু বুলি ভাবে নে নাভাবে সেই প্ৰশ্ন কৰিছিল আমিনুল ইছলামে শিলাদিত্য তাৰ উত্তৰত কৈছে যে মুছ ৰাখক দাড়িৰ লগতে মুছ ৰাখক ভাৰতীয় যেন লাগিব বিনা মুছেৰে আমিনুলক ঔৰংগজেবৰ লগত তুলনা শিলাদিত্যদেৱৰ আৰু কৈছে যে যেতিয়াই দাড়িত ব্লেড লগোৱা যায় সেয়া মৌলবাদীৰ হৈ পৰে আৰু বিনা মুছেৰে শিখণ্ডিৰ লগত তুলনা কৰিছে আমিনুলক শিলাদিত্যদেৱৰ মন্তব্য আমাৰ হাতত আহি পৰিছে মন্তব্য বৰ ভাল কথা আৰু পাৰিলে মুছটো ৰাখিলে তেতিয়া লাগিব আপুনি ভাৰতীয় বুলি আমিনুল ডাঙৰীয়াই যিটো দাড়ি ৰাখে সেই দাড়িটোৰ চেহেৰাটো আপোনাৰ আমাৰ সাধু সন্তৰ লগত নিমিলে তেওঁৰ দাড়িটো হৈছে তাতে ব্লেড লগায় আমাৰ সাধু সন্তসকলে ব্লেড নলগায় আমাৰ সাধু সন্তসকলে কেঁচি নলগায় আমাৰ নেচাৰেল গ্ৰ'থত দাড়ি হয় আৰু তেওঁৰ দাড়িটো হৈছে অলপ ঔৰংগজেবৰ নিচিনা অলপ কাটি দিয়ে অলপ ব্লেড দি কাটি পেলাই ঔৰংগজেবৰ যিটো চেহেৰা এটা উগ্ৰ চেহেৰা বা আপুনি ক'ব পাৰে কেতিয়াবা আমি দেখা পাওঁ ৰাস্তাত ছাগলী দেখা পায় এনেকৈ ক'ৰবাত দাড়ি এখন থাকে সেই তেনেকুৱা টাইপ মানে দাড়ি সেই দাড়িটো আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিয়ে নাৰাখে দাড়িটো আমাৰ জিচাছ খ্ৰীষ্টও ৰাখিছে আমাৰ হিন্দু ধৰ্মৰ যিসকল সদগুৰু আছে তেওঁলোকেও ৰাখিছে কিন্তু তেওঁলোকৰ দাড়ি ৰখা আৰু আমাৰ দাড়িৰ মাজত পাৰ্থক্য আছে আপুনি যেতিয়া দাড়িত আপুনি ব্লেড লগাই দিব সেই দাড়িটো আৰু নেচাৰেল দাড়ি নাথাকে সেইটো এটা মৌলবাদী এটা কুৎসিত এটা মানে ৰূপ ধাৰণ এটা হৈ যায় এটা মৌলবাদী মানে এটা মানে চেহেৰা এটা ওলাই আহে সেইকাৰণে তেওঁলোকৰ দাড়িৰ মাজত আমাৰ দাড়িৰ পাৰ্থক্য আছে আৰু আপুনি আমিনুল ডাঙৰীয়াৰ আপোনাৰ দাড়িটো চাবচোন বিনা মুছত কেনেকুৱা লাগে শিখণ্ডিৰ নিচিনা লাগে নহয় জানো একদম শিখণ্ডিৰ নিচিনা লাগে এইকাৰণে মই ক'ম যে হয় আপুনি যদি হিন্দুত্বৰ মানে আপোনাৰ যিটো অৰিজিনেল ধৰ্ম মাতৃধৰ্ম যিটো হিন্দু সেই ধৰ্মৰ যদি দাড়ি ৰাখিব বিচাৰিছে আপুনি মুছটো দীঘল কৰক ভাল লাগিব আপোনাকো আৰু মই যিটো প্ৰসংগত কৈছিলোঁ মই দাড়ি ৰখা নৰখাৰ কথা কোৱা নাই মইতো দাড়ি নাৰাখোঁ আমাৰ বেছিভাগ মানুহ আজি সমাজত দাড়ি নাৰাখে তাতে কি হ'ল বহুতো মুছলমান মানুহো দাড়ি নাৰাখে সেইকাৰণে কথাটো দাড়িৰ প্ৰসংগ নাছিলে মই কৈছিলোঁ যে আমিনুল ইছলাম যি প্ৰকাৰে হিন্দু ধৰ্মক তাচ্ছল্য কৰি আছে যি প্ৰকাৰে আমাৰ কামাখ্যা মন্দিৰক তাচ্ছল্য কৰিছে সেইটো বহুত হিন্দুৱে দুখ পাইছে কাৰণ তেওঁৰ মাতৃধৰ্মটো হিন্দু আছিল না তেওঁতো কনভাৰ্ট হোৱা মানুহ তেওঁ নিজৰ মাতৃধৰ্মৰ লগত ধোকাদাৰী কৰিছিল কৰি পেলাইহে মুছলমান হ'ল আৰু জানো আমি যিসকল মানুহ হিন্দুৱে মুছলমান হয় তেওঁলোকে অলপ বেছিকৈ খায় গৰুও বেছিকৈ খায় হয় নে নাই সেইকাৰণে আপুনি এই ধৰণৰ ব্যৱহাৰ আপুনি কিন্তু আৰবত গ'লে নাপাব আপুনি যিসকল মুছলিম ৰাষ্ট্ৰ আছে
মুছলিম দেশ আছে তাতে গ'লে চাব আপোনাৰ মুছলমান মানুহখিনি বহুত ভদ্ৰ। তেওঁ যিটো দাড়িৰ প্ৰসংগ কৈছে, দাড়িটো ইম্পৰ্টেণ্ট নহয়। দাড়িটো আমাৰ সাধু সন্তসকলেও আমাৰ দাড়ি ৰাখিছিলে। আৰু এইটো কোৱা যায় যে আমাৰ যিসকল সৎগুৰু আছে বা সাধু সন্ত আছে বা আমাৰ ধৰক ৰামদেৱ ডাঙৰীয়া আছে বা আমাৰ তেওঁ কৈছে পলিটিকেলি আমাৰ মোদী ডাঙৰীয়া আছে, দাড়িটো আমি ৰাখে আৰু দাড়িটো আমাৰ নেচাৰেল গ্ৰ'থত ৰাখে। দাড়িৰ লগত মুছো ৰাখে, মুছটো থাকে, দাড়ি থাকে। তাৰমানে কি হয় যে বহুতে কয় যে আমাৰ সাধু সন্তসকলে দাড়িটো এইকাৰণে ৰাখিছিল বা চুলি ডাঙৰকৈ ৰাখিছিল বা আমাৰ সত্ৰাধিকাৰসকলেও তেওঁলোকেওতো চুলিত দীঘলকৈ ৰাখে। তাৰ কাৰণ হ'ল কি যে এই চুলিত মানে আপোনাৰ হিন্দু ধৰ্মৰ মানুহতো দাড়ি ৰাখে, মোদীয়েও দাড়ি ৰাখে, আমাৰ ৰামদেৱ বাবাও দাড়ি ৰাখে। তো দাড়ি ৰাখিলে মুছলমান হৈ গ'ল নেকি? মই কৈছোঁ দাড়ি ৰাখিলে মুছলমান নহয় বা দাড়ি নাৰাখিলে যে হিন্দু নহ'ব সেইটোও নহয়। মোৰ প্ৰসংগ আছিলে যে তেওঁৰ মানে গাৰ ৰংটো, তেওঁ যে ইমান যে আৰবীয় কথা কৈ থাকে, মই কৈছিলোঁ যে এবাৰ দাড়িটো কাটি পেলাই চাব, আপোনাৰ চেহেৰা ৰং যিটো আৰু মোৰ ৰং একেই, ভাৰতবৰ্ষৰ ৰং সেইটো, সেই ভাৰতবৰ্ষৰ মাটিৰ ৰং। মই কথাটো সেইখিনি কৈছিলোঁ। মই দাড়ি কাটা বা নকটাৰ কথা কোৱা নাছিলোঁ। তেওঁ সেইটো ইছ্যু বনাই ল'লে যে দাড়ি মানে ৰাখিলে কি হিন্দু নহয় নেকি বা মুছলমান নহয় নেকি, কিবা এই ধৰণৰ কথা। সেইটো নহয়। মই কৈছোঁ আপুনি দাড়িটো কাটি পেলাই এবাৰ আইনাত নিজৰ চেহেৰাটো চাব, আপোনাক তেতিয়া আৰবৰ নিচিনা নালাগিব বা আপোনাক ব্ৰিটিছ বা আমেৰিকান নিচিনাও নালাগিব, আপোনাক ভাৰতীয় নিচিনাই লাগিব। সেইকাৰণে দাড়িটো আপুনি ৰাখক বাৰু, ভাল কথা। আৰু পাৰিলে মুছটো ৰাখিব, মুছটো ৰাখিলে তেতিয়া লাগিব আপুনি ভাৰতীয় বুলি। আমিনুল ডাঙৰীয়াই যিটো দাড়ি ৰাখে, সেই দাড়িটোৰ চেহেৰাটো আপোনাৰ আমাৰ সাধু সন্তৰ লগত নিমিলে। তেওঁৰ দাড়িটো হৈছে তাতে ব্লেড লগায়, আমাৰ সাধু সন্তসকলে ব্লেড নলগায়, আমাৰ সাধু সন্তসকলে কেঁচি নলগায়। আমাৰ নেচাৰেল গ্ৰ'থত দাড়ি হয়। আৰু তেওঁৰ দাড়িটো হৈছে অলপ ঔৰংগজেবৰ নিচিনা, অলপ কাটি দিয়ে, অলপ ব্লেড দি কাটি পেলাই ঔৰংগজেবৰ যিটো চেহেৰা, এটা উগ্ৰ চেহেৰা। বা আপুনি ক'ব পাৰে কেতিয়াবা আমি দেখা পাওঁ ৰাস্তাত ছাগলী দেখা পায়, এনেকৈ ক'ৰবাত দাড়ি এখন থাকে, সেই তেনেকুৱা টাইপ মানে দাড়ি। সেই দাড়িটো আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিয়ে নাৰাখে। দাড়িটো আমাৰ জিচাছ খ্ৰীষ্টেও ৰাখিছে, আমাৰ হিন্দু ধৰ্মৰ যিসকল সৎগুৰু আছে তেওঁলোকেও ৰাখিছে। কিন্তু তেওঁলোকৰ দাড়ি ৰখা আৰু আমাৰ দাড়িৰ মাজত পাৰ্থক্য আছে। আপুনি যেতিয়া দাড়িত আপুনি ব্লেড লগাই দিব, সেই দাড়িটো আৰু নেচাৰেল দাড়ি নাথাকে, সেইটো এটা মৌলবাদী, এটা কুৎসিত এটা মানে ৰূপ ধাৰণ এটা হৈ যায়, এটা মৌলবাদী মানে এটা মানে চেহেৰা এটা ওলাই আহে। সেইকাৰণে তেওঁলোকৰ দাড়িৰ মাজত আমাৰ দাড়িৰ পাৰ্থক্য আছে। আৰু আপুনি আমিনুল ডাঙৰীয়াৰ আপোনাৰ দাড়িটো চাবচোন, বিনা মুছত কেনেকুৱা লাগে, শিখণ্ডীৰ নিচিনা লাগে নহয় জানো? একদম শিখণ্ডীৰ নিচিনা লাগে। এইকাৰণে মই ক'ম যে হয়, আপুনি যদি হিন্দুত্বৰ মানে আপোনাৰ যিটো অৰিজিনেল ধৰ্ম, মাতৃধৰ্ম যিটো হিন্দু, সেই ধৰ্মৰ যদি দাড়ি ৰাখিব বিচাৰিছে, আপুনি মুছটো দীঘল কৰক, ভাল লাগিব আপোনাকো। আৰু মই যিটো প্ৰসংগত কৈছিলোঁ, মই দাড়ি ৰখা নৰখাৰ কথা কোৱা নাই। মইতো দাড়ি নাৰাখোঁ, আমাৰ বেছিভাগ মানুহ আজি সমাজত দাড়ি নাৰাখে, তাতে কি হ'ল? বহুতো মুছলমান মানুহো দাড়ি নাৰাখে। সেইকাৰণে কথাটো দাড়িৰ প্ৰসংগ নাছিলে। মই কৈছিলোঁ যে আমিনুল ইছলাম যি প্ৰকাৰে হিন্দু ধৰ্মক তাচ্ছল্য কৰি আছে, যি প্ৰকাৰে আমাৰ কামাখ্যা মন্দিৰক তাচ্ছল্য কৰিছে, সেইটো বহুত হিন্দুৱে দুখ পাইছে। কাৰণ তেওঁৰ মাতৃধৰ্মটো হিন্দু আছিল না, তেওঁতো কনভাৰ্ট হোৱা মানুহ। তেওঁ নিজৰ মাতৃধৰ্মৰ লগত ধোকাদাৰী কৰিছিল, কৰি পেলাইহে মুছলমান হ'ল। আৰু জানো আমি যিসকল মানুহ হিন্দুৱে মুছলমান হয়, তেওঁলোকে অলপ বেছিকৈ খায়, গৰুও বেছিকৈ খায়, হয় নে নাই? সেইকাৰণে আপুনি এই ধৰণৰ ব্যৱহাৰ আপুনি কিন্তু আৰবত গ'লে নাপাব। আপুনি যিসকল মুছলিম ৰাষ্ট্ৰ আছে, মুছলিম দেশ আছে, তাতে গ'লে চাব আপোনাৰ মুছলমান মানুহখিনি বহুত ভদ্ৰ। তেওঁ যিটো দাড়িৰ প্ৰসংগ কৈছে, দাড়িটো ইম্পৰ্টেণ্ট নহয়। দাড়িটো আমাৰ সাধু সন্তসকলেও আমাৰ দাড়ি ৰাখিছিলে। আৰু এইটো কোৱা যায় যে আমাৰ যিসকল সৎগুৰু আছে বা সাধু সন্ত আছে বা আমাৰ ধৰক ৰামদেৱ ডাঙৰীয়া আছে বা আমাৰ তেওঁ কৈছে পলিটিকেলি আমাৰ মোদী ডাঙৰীয়া আছে, দাড়িটো আমি ৰাখে আৰু দাড়িটো আমাৰ নেচাৰেল গ্ৰ'থত ৰাখে। দাড়িৰ লগত মুছো ৰাখে, মুছটো থাকে, দাড়ি থাকে। তাৰমানে কি হয় যে বহুতে কয় যে আমাৰ সাধু সন্তসকলে দাড়িটো এইকাৰণে ৰাখিছিল বা চুলি ডাঙৰকৈ ৰাখিছিল বা আমাৰ সত্ৰাধিকাৰসকলেও তেওঁলোকেওতো চুলিত দীঘলকৈ ৰাখে। তাৰ কাৰণ হ'ল কি যে এই চুলিত মানে আপোনাৰ হিন্দু ধৰ্মৰ মানুহতো দাড়ি ৰাখে, মোদীয়েও দাড়ি ৰাখে, আমাৰ ৰামদেৱ বাবাও দাড়ি ৰাখে। তো দাড়ি ৰাখিলে মুছলমান হৈ গ'ল নেকি? মই কৈছোঁ দাড়ি ৰাখিলে মুছলমান নহয় বা দাড়ি নাৰাখিলে যে হিন্দু নহ'ব সেইটোও নহয়। মোৰ প্ৰসংগ আছিলে যে তেওঁৰ মানে গাৰ ৰংটো, তেওঁ যে ইমান যে আৰবীয় কথা কৈ থাকে, মই কৈছিলোঁ যে এবাৰ দাড়িটো কাটি পেলাই চাব, আপোনাৰ চেহেৰা ৰং যিটো আৰু মোৰ ৰং একেই, ভাৰতবৰ্ষৰ ৰং সেইটো, সেই ভাৰতবৰ্ষৰ মাটিৰ ৰং। মই কথাটো সেইখিনি কৈছিলোঁ। মই দাড়ি কাটা বা নকটাৰ কথা কোৱা নাছিলোঁ। তেওঁ সেইটো ইছ্যু বনাই ল'লে যে দাড়ি মানে ৰাখিলে কি হিন্দু নহয় নেকি বা মুছলমান নহয় নেকি, কিবা এই ধৰণৰ কথা। সেইটো নহয়।
মই কৈছোঁ আপুনি দাড়িটো কাটি পেলাই এবাৰ আইনাত নিজৰ চেহেৰাটো চাব, আপোনাক তেতিয়া আৰবৰ নিচিনা নালাগিব বা আপোনাক ব্ৰিটিছ বা আমেৰিকান নিচিনাও নালাগিব, আপোনাক ভাৰতীয় নিচিনাই লাগিব।